ৰাইডটো অতি সোনকালে গোটেই আপাৰ আসামৰ ট্ৰিপ এটা আহি আছে গাইস ফালে গৈ তিনিচুকীয়া টিলিঙা মন্দিৰ হয় বগীবিল দলং হয় ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ ডেটটো হেৰি কি বুলি কয় হে গাইস নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'ত তো আশা কৰো সকলো ভালে ভালে আছা আৰু ময়ো ভালে ভালে আছো তো আমাৰ যে এক্সাম চলি আছিল ভিডিঅ' এটা বনাইছিলো তো ফাইনালি আজিৰ পৰা আমাৰ পুৰা এক্সাম শেষ হৈ গ'ল তো আজিৰ পৰা ধুনীয়াকে বিন্দাছকৈ আগৰ দৰে ঘূৰিব পাৰিম পুৰা ব্লগ স্লগ বনাব পাৰিম তো আজি মনটো বহুত বেছি ভাল লাগিছে তো জাষ্ট এক্সাম দি ঘৰ আহি পালো তো গাইস বহুত দিন ফ্ৰীলি ওলাই আহিব পৰা নাছিলো তো আজি লগৰটোকো লৈ ললো আৰু ময়ো বোলো গাড়ীখনকে লৈ পেলাই বোলো আজি এনে অকমান ওলাই যাওঁ আমাৰ মানে ঘৰৰ ওচৰৰ গাঁওখন আৰু ধুনীয়াকে এইখিনি পুৰা মুকলি জেগা কলমবাই বুলি কয় ইয়াতে আমি ভিডিঅ' বনাই থাকোঁ মানে আমাৰ ভিডিঅ' বনোৱা জেগা এই মুকলিখিনিয়ে তো এইটো চাইডে যে ৰাস্তাটো আছে মই প্ৰায়ভাগ ব্লগ এই ৰাস্তাটোৰ ওচৰতে শ্বুট কৰোঁ গাইজ তো আজি বোলো এনেই অকণমান গাড়ীখনো বহুত দিন চলোৱা নাছিলোঁ তো আজি বোলো লগৰটোৱেও ক'লে ব'ল যি আছে যি নাই আজি এপাক ঘূৰি আহোঁ তো সেইকাৰণে আজি বহুত দিনৰ মূৰত গাড়ীখনকে লৈ আজি ওলাই আহিলোঁ তাকে চাওঁ এতিয়া ক'ত যাব পৰা যায় তো ক'ত যাবা ব'লা এনেই বিকি পেটা হৈ আহোঁ অঁ তো গাইজ তাকে বোলো চাওঁ এতিয়া কিমান দূৰ পাওঁ যাওঁ আৰু মানে আজি ইভিনিং ভাইবছটো লৈ আহোঁ এবাৰ বহুত দিন হৈ গ'ল এনেকৈ ব্লগো বনোৱা নাই তো আজি মনটো বহুত বেছি ভাল লাগি আছে গাইজ এক্সাম খতম তো আজি ধুনীয়াকৈ ঘূৰি আহিম হা কি কোৱা বিন্দাছ চলো গাইজ সদায় এনেকৈ গাড়ী চাই লৈ নাহোঁ কিন্তু মানে যোনদিনা বেছিকৈ মনটো ভাল লাগি থাকে বা ফূৰ্তি লাগি থাকে তো সেইদিনা মানে অলপ গাড়ীখন লৈ পেলাই এনেই অলপ ওলাই আহোঁ তেতিয়া ভাল লাগে আৰু তোমাৰ মানে মাইণ্ডটো পুৰা ফ্ৰেছ হৈ যায় এনেকৈ আহিলে কি কোৱা বন্ধু একদম ঠিক কথাই কৈছা তো গাইজ কিমান আৰু ঘৰটোতে সোমাই থাকিবা আৰু কিতাপ চিতাপ চাই তো এনেকৈ অলপ ওলাইও আহিব লাগে ভাল লাগে তেতিয়া কি কোৱা সুন্দৰ সঁচাই লাগে কেতিয়াবা এনেকুৱা ৰিফ্ৰেছমেণ্ট সকলোকে লাগে অঁ সেইটোৱে সকলোকে কথা এটা কওঁ তো মোৰ মানে আপাৰ আছাম ৰাইড এটা প্লেনিং হৈ আছে তো ঘৰত গৈ পেলাই ধুনীয়াকৈ কথাখিনি বুজাই ক'মগৈ বাৰু তো ৰাইডটো ক'ৰ পৰা ক'লে হ'ব তো তোমালোকে যদি কমেণ্ট কৰা চবে তো ৰাইডটো অতি সোনকালে গোটেই আপাৰ আছামৰ ট্ৰিপ এটা আহি আছে গাইজ তো যদি তোমালোকে বিচাৰা ৰাইডটো তেনেহ'লে মোৰ ভিডিঅ'টোৰ লগত কমেণ্ট কৰিবা তো তোমালোকক ঘৰত গৈ মেলি ভালকৈ বুজাই ক'মগৈ আৰু তো আজি পুৰা ডিটেইলছত কৈ দিম ক'ত ক'ত যাম ক'ত ক'ত ঘূৰিম তোমালোকে যদি চাব বিচাৰা যদি মই ৰাইডটোত যোৱাটো বিচাৰা তেনেহ'লে পুৰা একদম আজি কমেণ্ট কৰিব লাগিব তো চাম আজি গাইজ কিমান কমেণ্ট আহে জানাই খানা কি হ'ব খাব লাগিব আকৌ কিয় ক'ত খাবা ক'ত খাম এতিয়া জানেতো প্ৰগ্ৰামটো বনাই থৈছে 31 তাৰিখে খাম বুলি ক'ত খাবা সেইটো কোৱা মুনমিহঁতত মানে গাইজ আমাৰ স্কুলৰ টিমটো মানে যোন আমি ক্লাছ 10ত পঢ়িছিলোঁ তো চবেই মানে 31 জানুৱাৰীৰ দিনা খানা খোৱা 31 জানুৱাৰী নহয় 31 ডিচেম্বৰ দিনা খানা খোৱা প্লেনিং এটা বনাই আছো কি ক'লা খাবানে কিয় নাখায় ফিক্স আকৌ উঠা অকণমান ওলাই যাওঁ ক'ত যাবি আগৰ বাহিনী উঠা তো গাইজ জলদি পুৰা 10K হ'ব গৈ আছে সকলোৱে ছাপোৰ্ট কৰা গাইজ জলদি 10K কৰিব লাগে গাইজ 10K হ'লে বহুত বেছি ভাল লাগিব গাইজ তো গাইজ এই নাজাৰাটো চোৱা কিমান বেছি ভাল লাগিছে গাইজ পুৰা ছানছেট হ'বই এতিয়া আৰু বহুত বেছি ভাল লাগিছে এই নাজাৰাটো তো গাইজ ধুনীয়াকৈ আহি পুৰা একদম দলং এখনত ৰৈছোঁ তো বহুত বেছি ভাল লাগিছে বহুত বেছি আজিকালি মানে গাইজ পুৰা ছানছেটটো পুৰা জলদি হৈ যায় হয়নে 5টামান বজাৰ লগতে 5টা নাবাজে 4:30 আগতে হৈ যায় 4:30 আগতে গাইজ পুৰা ছানছেট হৈ যায় কিমান ধুনীয়া লাগিছে ভিউটো এবাৰ এনজয় কৰা অকণমান টাইম ছানছেট এনজয় কৰিলোঁ আৰু এতিয়া ঘৰলৈ যাওঁ আৰু বহুত সময় হ'ল আৰু ৰাইডৰ আপডেটটো ঘৰত গৈ দিবগৈ লাগে সুমিত বাই বাই খানা দিনা লগ পাম বাই ধুনীয়াকৈ ঘৰ আহি পালোঁ তো তুমি যোৱা এইবাৰ গাইজ ফাইনেল দিব হায়াৰ ছেকেণ্ডেৰী তো চবেই প্ৰাৰ্থনা কৰিবা ইয়াতে ৰিজাল্ট ভাল হয় তো বাই তো গাইজ সৰু পুৰা আমাৰ টিকুট মানে ঘৰটো গাইজ এইখিনি পুৰা টাইলছ লগাই পিনি হৈ গ'ল তো ইয়াত ধুনীয়াকৈ প্ৰটিন কাটি এইখিনি ৰং কৰি দিব তো আমাৰ টিকুট মানে ঘৰটো গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা তো এইটো টাইলছটো মই চিলেক্ট কৰি আনিছোঁ গাইজ মই যে কৈছিলোঁ ৰাইডটোত যোৱা কথা তো ক'ত ক'ত যাব ময়ো মানে কনফাৰ্ম নাজানো তো এতিয়া ধুনীয়াকৈ লগৰটোক ফোন মাৰিম তো মানে তেতিয়া তোমালোকেও শুনিলোঁ আৰু ৰাইডটোত ক'ত ক'ত যাব মই মানে ভালকৈ এতিয়ালৈ গম পোৱা নাই সি মোক জাষ্ট নৰ্মেলি জনাই থৈ দিছিলে আৰু ঐ দেৱজিৎ এই আমাৰ যে ট্ৰিপটোত যোৱা কথা আছিল যে আপাৰ আছাম এই ট্ৰিপটোত মানে ক'ত ক'ত এই ব্লগ শ্বুট কৰি আছোঁ দেই অঁ আৰু মানে ক'ত ক'ত যোৱা হ'ব সেই ট্ৰিপটোত কৈ দিয়াচোন এবাৰ মই ভালকৈ নাজানো মানে অঁ শংকৰ মন্দিৰ পদুমণি থান বাসুদেৱ থান মাজুলীৰ বিভিন্ন সত্ৰসমূহ চাব আৰু চামগুৰি সত্ৰ উত্তৰ কমলাবাৰী সত্ৰ আউনীআটী সত্ৰ গড়মূৰ সত্ৰ আৰু ইফালে গৈ তিনিচুকীয়া টিলিঙা মন্দিৰ হয় বগীবিল দলং হয় ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ
আৰু শিৱসাগৰ গোটেইবোৰ দৌল, শিৱদৌল, ৰংঘৰ, তলাতল ঘৰ আদি, এতিয়াকৰ কলিয়াপানী সত্ৰ আৰু মানে উভতি আহোঁতে 4 নম্বৰ দিনাখন আমি উভতি আহিম নহয়, সেইদিনাখন আহোঁতে মানে আপাৰ আছাম চাইড এইফালে যি আছে আমাৰ এইটো চাইডে ঢেকীয়াখোৱা নামঘৰৰ পৰা ঘৰলৈ আৰু। আচ্ছা, ডেটটো হেৰি কি বুলি কয়, এইটো 1 ফেব্ৰুৱাৰী। ফেব্ৰুৱাৰী 1 তাৰিখে ন? হয় হয়, সুন্দৰ, একদম ফিক্স হা। মোৰ মানে মোৰ টিকেটটো ফিক্স, আৰু মাক এবাৰ সুধি চাম। হ'ব দিয়া, মা যদি যায় আৰু মাৰটো কাটিব দিম আৰু হা। হ'ব দিয়া, ঠিক আছে, লগ পাম। মই ফোন কৰিম দিয়া পিছত। বাই। গাইজ, সি যিমান সোপা থানৰ নাম ক'লে গাইজ, মোৰ মনটো বহুত বেছি মানে বহুত বেছি ভাল লাগিছে। শপত গাইজ, মোৰ মানে একদম এনেকৈ থান চান নামঘৰ চামঘৰ ঘূৰা বুলি ক'লে বহুত বেছি মনটো ভাল লাগি যায়। আৰু এই ৰাইডটোত মানে গোটেই শিৱসাগৰৰ যিমান আছে চাব লগা বস্তু চব দেখাব, আৰু ঢেকীয়াখোৱা নামঘৰ, টিলিঙা মন্দিৰ ইত্যাদি মানে আৰু বহুত বিভিন্ন ধৰণৰ সত্ৰত যাব। মাজুলীত যিমান এক্সপ্ল'ৰ কৰিব পৰা আছে তো তাতো যাব গোটেইখিনি। তো এতিয়া ধুনীয়াকৈ গম পাই গ'লোঁ। তো কমেণ্ট কৰা যদি চাব বিচাৰা তোমালোকে এই ৰাইডটোৰ ভিডিঅ'সমূহ, তেতিয়াহ'লে মই ফিক্স যামেই আৰু। কমেণ্ট কৰা এইটো ভিডিঅ'ৰ তলত।